Hey guys, কি খবৰ আপোনালোকৰ? So welcome to a new vlog. এটা নতুন vlog লৈ আপোনালোকক স্বাগতম জনাইছো। অলপ ওচৰত লাগি লৈ কেমেৰাটো। So guys, আজি হৈছে শিৱৰাত্ৰি, মহা শিৱৰাত্ৰি। তো আজিৰ vlogটো শিৱৰাত্ৰিৰ ওপৰতে হ'ব। তো আপোনালোকে চাই থাকক লাষ্টলৈ কিমানখিনি হয় দেখুৱাম আপোনালোকক। আৰু এইখন চাওক। এইখন কালি মই আৰু আমাৰ সৰু ছোৱালীয়ে মিলি বনাইছো এইখন। মানে হেণ্ডমেড হয় আমাৰ। ই বনাইছিল কিন্তু সেইখন মানে একদম হেৰি হৈ যায় ইমান ঠিক নহয় একদম হালি যায় ভালকৈ সোমাব নহয় তাৰপিছত মই আহি পেলাই অকণমান ইঞ্জিনিয়াৰিং মাথাটো লগাই এইবিলাক হেৰি কৰি এইখন ফাইনেলি আমি ৰেডি কৰিছোঁ কাৰণ হেণ্ডমেড এইখন মানে কিনা বা এনেকৈ বনোৱা নহয় আৰু আমি ময়ে বনাইছোঁ মাথা দেখিছে আপোনালোকে গাইজ যিয়ে নহওক এতিয়া ভ্লগটো আমি আৰম্ভ কৰিলোঁ এতিয়াৰ পৰা একদম ৰাতি আৰু ক'ত কি শিৱৰাত্ৰি তেনেকৈ দেখাম বাকী যোৱাবাৰ শিৱৰাত্ৰিত ধলপুৰত গৈছিলোঁ এইবাৰ ক'তো যোৱা হোৱা নাই কিন্তু দুদিনৰ পিছত মহামৃত্যুঞ্জয় মন্দিৰত যাম আৰু ক'ৰবাত যাম চ' তেতিয়ালৈকে বাৰু বেলেগ হ'ব কিন্তু আজি এনেকৈ আছোঁ ঘৰত আৰু গাঁৱতে 3টামান মন্দিৰত এনেকৈ শিৱৰাত্ৰিটো হেৰি কৰিম ত' ব'লক ভ্লগটো মানে আৰম্ভ কৰিছোঁহে তো চাওঁ কি হয় তো এতিয়া আহি আছোঁ মই মন্দিৰত পুখুৰীৰ পাৰত এটা মন্দিৰ আছে ধুনীয়া আমাৰ গাঁৱৰ ত' সেইটোতো শিৱৰাত্ৰি পালন কৰা হৈছে ত' তাতে আহিছোঁ একদম বঢ়িয়া বহুত বেছি ধুনীয়া তো ব'লক আপোনালোকে দেখা পাব চাই থাকক তো গাইজ চাওক আপোনালোকে ইয়াৰ পৰা গোটেই পুখুৰী পাৰৰ লোকেশ্যনটো চাওক কি ধুনীয়া চাওক বহুত মানুহ আছে তো গাইজ ইয়াতে নাগাৰা নাম হৈ আছে ধুনীয়াকৈ তো আপোনালোকে চাওক তো এইটো হৈছে শিৱ মন্দিৰ আৰু এইডাল হৈছে আহঁত গছ আৰু সেইফালে খানা চানা বনাই আছে ধুনীয়াকৈ তো এনেকৈ তো এতিয়া আমি খাম সূতা তো আপোনালোকে চাওক এয়া সূতা তো আপোনালোকে সূতা চূতা খাইছে নাই ক'ব শিৱৰাত্ৰিত মানে সূতাটো খোৱা হয় আৰু মেইন হয়তো তো এতিয়া আপোনালোকক দেখুৱাই দিওঁ ধুনীয়াকৈ চাওক কিমান মানুহ এতিয়া আৰু ইয়াতে শিৱৰাত্ৰিৰ তাৎপৰ্যৰ ওপৰত ভাষণ দি আছে মানুহবোৰে আৰু এই আহঁতডালৰ তলত পূজা কৰা হৈছে আৰু আমিবোৰ এনেকৈ বহি আছোঁ এতিয়া ধুনীয়াকৈ এতিয়া হোমৰ সূতাটো ধুনীয়াকৈ লৈ ল'লোঁ আৰু এতিয়া খানা হৈছে চ' ভাত দালি কিবা ভগাব লাগিব তো এনেকৈ ভগালোঁ আৰু এইফালে চাওক পুখুৰী পৰিৱেশটো কিমান বেছি ধুনীয়া হৈ আছে চ' এইবাৰ আমি খাম তো আমি এইবাৰ খাই লওঁ সন্ধিয়াই হ'ল আমি খাওঁতে তাৰপাছত আকৌ আপোনালোকক ৰাতি এটা বেলেগ এটা মন্দিৰৰ অকণমান দেখুৱাম আৰু তো আপোনালোকে চাই থাকক শেষলৈ চ' আমি খাই ল'লোঁ ভাত আৰু খোৱাৰ পাছত এতিয়া এইটো মন্দিৰৰ পৰা যাম সন্ধিয়াই হ'ল একদম সন্ধিয়া মানে আৰু ৰাতিয়ে হ'ল আৰু তাৰপাছত এইটো মন্দিৰৰ পৰা এতিয়া বিদায় লওঁ তো এতিয়া আহিলোঁ ঘৰত অলপমান টাইম থাকি কিনে ধুনীয়াকৈ আকৌ সেইটো বাটৰ মন্দিৰটোত যাম এতিয়া আমাৰ ঘৰত কলাখাৰ পুৰি আছে আপোনালোকে চাওক মানে কলাখাৰটো জানে কেনেকৈ বনোৱা হয় চ' কলাখাৰ পুৰি আছে এতিয়া আৰু এইবাৰ আহিলোঁ এইটো ৰাস্তাৰ ওচৰৰ মন্দিৰটোত ইয়াত বহুতো মানুহ নাই কিন্তু ইয়াত অকণমান টাইম থাকি ধুনীয়াকৈ ঘৰত যাওঁ আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ এটা নতুন ভিডিঅ'টো ক'ম টিল দেন টেক কেয়াৰ বাই